উচ্চ ৰক্তচাপত যিসকল ৰোগী ভুগি আছে তেখেতসকলৰ কাৰণে আজি মাত্ৰ 3টা এক্সাৰচাইজ মই দেখুৱাই দিম আৰু মোৰ লগত আছে আজি কৃষ্ণদাৰ বয়স হৈছে 66 ইয়াৰ্ছ আৰু 2012 চনত তেখেতৰ বাইপাছ সাৰ্জাৰী হৈছিলে তাৰ পিছতো তেখেতে ইমান ধুনীয়াকৈ এক্সাৰচাইজ কৰে মই এখেতক ঘৰত আহো এক্সাৰচাইজ কৰাবৰ কাৰণে আৰু বৰ্তমান কৃষ্ণদা সম্পূৰ্ণ সুস্থ কৃষ্ণদাক ভিডিঅ'টোত এই কাৰণেই লৈছোঁ কাৰণ এখেতক দেখি যাতে আপোনালোকে অকণমান হ'লেও এক্সাৰচাইজ কৰিবৰ কাৰণে নিজক সুস্থ ৰাখিবৰ কাৰণে উৎসাহ এটা পায় আৰু কৃষ্ণদাৰ 2012 চনত যেতিয়া বাইপাছ সাৰ্জাৰী হৈছিলে তাৰ আগত প্ৰেছাৰ কিমান দেখুৱাইছিলে 200/110 200/110 ইমান বেছি হাই ব্লাড প্ৰেছাৰ আছিলে কিন্তু তেখেতে নিজে নিজৰ কাৰণে কষ্ট কৰিছে এক্সাৰচাইজ আজিকালি ৰেগুলাৰ কৰে নিজে নিজৰ খোৱাৰ ধৰণ সলনি কৰিছে জীৱনশৈলীটো সলনি কৰিছে লাইফষ্টাইলটো ধুনীয়াকৈ মেইনটেইন কৰিছে ৰাতিপুৱা সোনকালে উঠে 5টা বজাতে উঠে চাগে 5টা বজাতে উঠিব 5টা বজাতে উঠি ধুনীয়াকৈ ফ্ৰেছ হৈ মই 7টা বজাত তেখেতক ৱৰ্কআউট কৰাব আহোঁ মোৰ লগত ধুনীয়াকৈ এক্সাৰচাইজ কৰে আৰু দিনটোত কোনো ধৰণৰ বেয়া বস্তু নাখায় কোনো ধৰণৰ বাহিৰৰ বস্তু নাখায় ঘৰতে বনোৱা যিবোৰ আমাৰ খাদ্য দাইল ভাত মাছ মাংস চব্জি এনেকুৱা ধৰণৰ খাদ্য খায় বৰ্তমান তেখেত প্ৰায় সুস্থ আৰু সেইকাৰণে মই আজি এই ভিডিঅ'টো তেখেতক লৈছোঁ আৰু তেখেতে আজি আপোনালোকক 3টা এক্সাৰচাইজ দেখুৱাই দিব আৰু সেই এক্সাৰচাইজ কেইটা এতিয়া আৰম্ভ কৰোঁ আহক ভিডিঅ'টো শেষলৈকে চাব পুছআপৰ কথা সদায় কৈ থাকোঁ কাৰণ পুছআপটো উচ্চ ৰক্তচাপ থকা ৰোগীসকলৰ কাৰণে বহুতে উপকাৰী এক্সাৰচাইজ আৰু ফুল পুছআপ বহুত সংখ্যক লোকে কৰিব নোৱাৰিবও পাৰে কৃষ্ণদাৰ অকমান অসুবিধা হয় ফুল পুছআপ কৰিবৰ কাৰণে সেইকাৰণে কৃষ্ণদাই ধুনীয়াকৈ আঁঠুকেইটা ফ্ল'ৰত থৈ লৈছে আৰু তেনেকৈ এক্সাৰচাইজটো আপোনালোকে কৰিব পাৰে খুব ধুনীয়া এক্সাৰচাইজ বেছিক এক্সাৰচাইজ হয় কৃষ্ণদাই এবাৰ কৰি দেখুৱাব 3বাৰ কৰিলে হ'ব আৰু এবাৰ কৰক ওকে এই এক্সাৰচাইজটো আপোনালোকে কৰিব পাৰে ঘৰত থাকিয়ে কৰিব পাৰে কোনো ধৰণৰ জিম ইকুইপমেণ্টছৰ দৰকাৰ নাই কোনো ধৰণৰ জিমত যোৱাৰো দৰকাৰ নাই ধুনীয়াকৈ ঘৰত কৰিব পাৰে আৰু এই এক্সাৰচাইজটো আপোনালোকে কৰিব 10 to 15 ৰিপিটেশ্যন এটা সেটত তেনেকৈ আপোনালোকে 3টাৰ পৰা 4টা সেট কৰিব পাৰে আহক এতিয়া নেক্সট এক্সাৰচাইজটো দেখুৱাই দিওঁ নেক্সট এক্সাৰচাইজটো হৈছে কেটেলবেল সুইং এনেকুৱা এটা কেটেলবেল আপোনালোকে কিনি ল'ব পাৰে আমি এক্সট্ৰা পইচা বহুত খৰচ কৰোঁ মাহত 1 মাহত 2 মাহত 5,000-6,000 টকা এনে আমাৰ বাহিৰত গৈ খোৱাতে হওক বা কোনো কিবা কিবি অদৰকাৰী কাপোৰ চাপোৰ কিনাতে খৰচ যায় কিন্তু এনেকুৱা এটা কেটেলবেল আপোনালোকে 1500-1200 টকাতে অনলাইন পাই যাব গতিকে এনেকুৱা এটা কেটেলবেলেদি আপোনালোকে বিভিন্ন ধৰণৰ এক্সাৰচাইজ কৰিব পাৰে তাৰ ভিতৰত এটা এক্সাৰচাইজ আজি কৃষ্ণদাই দেখুৱাই দিব আৰু সেই এক্সাৰচাইজটো হৈছে কেটেলবেল সুইং কৃষ্ণদাই কৰি দেখুৱাব ওকে এই এক্সাৰচাইজটো আপোনালোকে ঘৰত থাকিয়ে কৰিব পাৰিব এনেকুৱা এটা কেটেলবেল কিনি পেলাই আৰু এই এক্সাৰচাইজটো আপোনালোকৰ লোৱাৰ বেকৰ মাসলবোৰ ষ্ট্ৰেংথেন কৰিবৰ কাৰণে গ্লুটছ মাসল ষ্ট্ৰেংথেন কৰিবৰ কাৰণে হেমষ্ট্ৰিং মাসল ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আৰু আমাৰ কোৰ ষ্টেবিলিটি মানে আমাৰ যিটো কোৰ এৰিয়া আছে সেই কোৰ এৰিয়াৰ ষ্টেবিলিটি আৰু এক্টিভনেছ বঢ়াবৰ কাৰণে বহুতেই উপকাৰী এক্সাৰচাইজ আৰু এই এক্সাৰচাইজটো আপোনালোকে এটা সেটত 15 পৰা 20 বাৰকৈ কৰিব টোটেল 3টাৰ পৰা 4টা সেট কৰিব এই এক্সাৰচাইজটো আপোনালোকে ধুনীয়াকৈ ঘৰত থাকিয়ে কৰিব পাৰিব গতিকে আহক এতিয়া আমি 3 নম্বৰ এক্সাৰচাইজটো কৰিবলৈ আৰম্ভ কৰোঁ নেক্সট এক্সাৰচাইজটো হৈছে ডাম্বেল থ্ৰাষ্টাৰ এইটো এটা কম্পাউণ্ড এক্সাৰচাইজ হয় কম্পাউণ্ড এক্সাৰচাইজ সেইবোৰ যিবোৰ এক্সাৰচাইজত আপোনালোকৰ এটাতকে বেছি বডি জইণ্ট আৰু এটাতকে বেছি মাসল মানে এক্টিভ হয় মাসল আমি ইউজ কৰিব পাৰোঁ আৰু সেইটো এক্সাৰচাইজ আমাৰ কৃষ্ণদাই এতিয়া দেখুৱাই দিব কৃষ্ণদা দেখুৱাই দিব স্কোৱাট কৰিব লাগিব আৰু আপ ডাম্বেল আপ কৰিব লাগিব আপ ডাউন আপ এই এক্সাৰচাইজটো কৰোঁতে এটা বস্তু চাবা আমাৰ গ্লুটছ যিমান পাৰি বেকত থাকিব লাগিব স্পাইন ষ্ট্ৰেইট থাকিব লাগিব আৰু লুকটো আমাৰ ষ্ট্ৰেইট ফ্ৰণ্টত থাকিব লাগিব এতিয়া এটা ডাঙৰ কথা এইটো এক্সাৰচাইজত আহিব যিসকল লোকৰ আঁঠুৰ বিষ আছে তেওঁলোকে হয়তো এইটো এক্সাৰচাইজ কৰিব নোৱাৰিবও পাৰে গতিকে তেওঁলোকে কেনেকৈ কৰিব এক্সাৰচাইজটো সেইটো কৃষ্ণদাই দেখুৱাই দিব এখন চকী হওক নাইবা এখন বিচনা হওক তাতে প্ৰথমতে আপোনালোকে বহি ল'ব অকণমান আগুৱাই আহক আপুনি মানে বহাৰ পৰা অকণমান আগুৱাই আহক বাছ ভৰি দুখন আপোনালোকে অকণমান আগুৱাই দিয়ক এই মাজৰ এংগেলটো এইটো এংগেল 90 ডিগ্ৰী ৰাখিব আৰু সেম এক্সাৰচাইজটো স্পাইন ষ্ট্ৰেইট কৰি ডাম্বেল দুটা ওপৰত ৰাখি কৰক এতিয়া উঠি দিব আপুনি বহি দিব ডাম্বেল তলত ওকে গুড যিসকলৰ আঁঠুৰ বিষ আছে তেখেতসকলে এনেকৈ এই এক্সাৰচাইজটো কৰিব পাৰে গতিকে মাত্ৰ এই 3টা এক্সাৰচাইজ আপোনালোকে ঘৰত থাকিয়ে কৰিব পাৰিব লাষ্টৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকক ডাম্বেলৰ
প্ৰয়োজন হ'ব কিন্তু ডাম্বেলৰ জেগাত আপোনালোকে 1 লিটাৰ বটল ল'ব পাৰে আৰু যদি ডাম্বেল দুটা কিনি ল'ব পাৰে তেনেহ'লেতো আৰুৱে ভাল বেছি পইচা নাযায় আগৰ এক্সাৰচাইজটো কেটেলবেল আৰু ডাম্বেল এই দুটা মিলি খুব বেছি আপোনালোকৰ 3000 মানৰ ভিতৰতে হৈ যাব গতিকে ধুনীয়াকৈ এই এক্সাৰচাইজ কেইটা আপোনালোকে ঘৰত থাকিয়ে কৰিব পাৰিব খুব এফেক্টিভ এক্সাৰচাইজ হয় আৰু উচ্চ ৰক্তচাপ থকা ৰোগীসকলৰ বাবে খুবেই প্ৰয়োজনীয় এক্সাৰচাইজ মই এইটো কোৱা নাই যে অকল এইকেইটা এক্সাৰচাইজ কৰিলে উচ্চ ৰক্তচাপ কম হৈ যাব আৰু বহুত এক্সাৰচাইজ আছে কিন্তু মই এই তিনিটা এক্সাৰচাইজ এইকাৰণে দেখুৱাইছো যে এই তিনিটা এক্সাৰচাইজ ঘৰত থাকি আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে আৰু তাৰ লগতে নিজৰ লাইফষ্টাইলটো অকণমান চেঞ্জ কৰিব এটা ডিচিপ্লিন লাইফষ্টাইলত মেইনটেইন কৰিব যেনেকৈ কৃষ্ণদাই মই আপোনালোকক ক'লোৱে কৃষ্ণদাই নিজৰ জীৱনশৈলীটো সলনি কৰিছে নিজৰ লাইফষ্টাইলটো মেইনটেইন কৰিছে আৰু তেনেকৈ আপোনালোকে আপোনালোকৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰিব গতিকে আজিৰ ভিডিঅ'টোত ইমানেই নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম ধন্যবাদ